Good evening, শুভ অপৰাহ্ন হেল্থ ফৰ অল সকলোৰে বাবে স্বাস্থ্য শিতানত আপোনালোকক স্বাগতম সকলোকে ধন্যবাদ দি আহক আমি এতিয়া আলোচনা কৰো জ্বৰ মই যেহেতু শিশু ৰোগ বিশেষজ্ঞ আমি এতিয়া জ্বৰ কেৱল শিশুৰ জ্বৰৰ বিষয়ে আলোচনা কৰিম জ্বৰ কি বস্তু কেনেকৈ হয় জ্বৰটো আমি কেতিয়া চিন্তা কৰিব লাগিব জ্বৰ কতো সঁচাকৈ এটা উৎকণ্ঠাৰ বিষয় নেকি বা আমি শিশুটিক চিকিৎসকক ওচৰলৈ নিয়াৰ আগতে ঘৰত কিদৰে সহায় কৰিব পাৰো বা কেতিয়া চিকিৎসকৰ ওচৰলৈ তৎক্ষণাত লৈ যোৱাটো জৰুৰী আহক আমি জানো জ্বৰ কি বস্তু জ্বৰটো পিতৃ মাতৃৰ বাবে এক বহুত উৎকণ্ঠাৰ বিষয় সিদিনা দুপৰীয়া চেম্বাৰত আছিলো 2টামান বজাত আগবেলাৰ ৰোগী চাই সেই খবৰ হৈছে ভাবিছো ঘৰলৈ গৈ অলপমান আধা ঘণ্টা ভাত পানী খাই ৰেষ্ট লৈ আহোঁ তেনেকুৱাতে এজন ৰোগীৰ মাতৃ এজন শিশুৰ মাতৃ শিশুক মই ৰোগী বুলি নকওঁ কাৰণ সকলোৰে জ্বৰ পাহ চৰ্দি কাহ পানী লগা হয় তেওঁলোক আমাৰ কাৰণে ৰোগী নহয় তেওঁলোক শিশু এনেকুৱা এজন শিশুৰ মাতৃ ফোন আহে যাক মই সদায় চাই থাকোঁ তেওঁ মোৰ অতি পৰিচিত ডক্তৰ আমাৰ মোৰ ছোৱালীজনীৰ জ্বৰ তাতে তেওঁৰ দেউতাকো নাই দূৰত গৈছে মোৰ বৰ চিন্তা হৈছে আপোনাৰ ওচৰলৈও আনিব ন কি কৰো জ্বৰ 99.5 ডিগ্ৰী ফাৰেনহাইট মই কলো যে 99.5 ডিগ্ৰী ফাৰেনহাইট জ্বৰ নহয় আপুনি চিন্তা নকৰিব তাই গৰম লাগিছে চাগে আপুনি পানী চানি খাবলৈ দিব চিন্তা বস ঠিক হৈ যাব ঘৰ আহি সোমালো ভাত পানী খাই অকমান 10 মিনিট মান সময় জিৰণি ল'বলৈ লৈছো সেইটো দুপৰীয়া সাধাৰণতে আবেলি শিশু ৰোগী চোৱাৰ আগতে দুপৰীয়া 10-15 মিনিট সদায় জিৰণি লওঁ তেনেকুৱাতে ফোন আহিল ডক্তৰ এতিয়া তাই জ্বৰ 101.5 ডিগ্ৰী ফাৰেনহাইট কি কৰোঁ কওকচোন মোৰ বৰ চিন্তা হৈছে ছোৱালীজনীক মই অলপ দিনৰ আগতে চাইছিলো গতিকে মই কলো অলে যোৱা মাহত যে মই আপোনাক জ্বৰৰ দৰৱটো লিখি দিছিলো সেইটো দৰৱ সিমান এমাউণ্টতে খুৱাওক কোনো চিন্তা নকৰিব প্ৰয়োজন হলে আপুনি 5-6 ঘণ্টাৰ মূৰে মূৰে দি থাকিব পাৰিব কথাটো গ'ল গধূলি মই আকৌ চেম্বাৰত গলো ৰোগী চুগী চাই সামৰি আহি 10টামান বজাত ঘৰ সোমাইছো ঘৰ সোমাই প্ৰথমতে বোলো অলপমান গা পা ধুই লওঁ বাথৰুমত সোমাইছো বাৰে প্ৰতি ফোনটো বাজি আছে বাথৰুমৰ পৰা ওলাই আহি ফোনটো ধৰিছো তেওঁ ক'লে ডক্তৰ ভীষণ চিন্তা তাই এতিয়া জ্বৰ 102.5 ডিগ্ৰী চেণ্টিগ্ৰেড আপুনি কোৱা মতে জ্বৰৰ দৰৱটো দিলো 2-3 ঘণ্টা ভালে থাকিলে কিন্তু এতিয়া ইমান জ্বৰ উঠিছে আপুনি এন্টিবায়টিক এটা দিব নেকি হয় জ্বৰটো এটি শিশুৰ বিশেষকৈ জ্বৰ হলে পৰিয়ালৰ সকলোৰে কান্তে বহুত উৎকণ্ঠাৰ বিষয় আজিকালি সকলোৰে পৰিয়ালত এজন বা দুজন শিশু পিতৃ মাতৃ দুয়ো ব্যস্ত দুয়ো কৰ্মৰত তাতে তেওঁলোক তেনেকুৱা অৱস্থাত যদি জ্বৰ হয় শিশুটিক তেওঁলোকে অধিক সময় দিব নোৱাৰে তেওঁলোক বহুত চিন্তিত পৰে তেওঁলোকক এটা কুইক সলিউশন লাগে ভাবে যে জ্বৰটো হৈছে কিবা দৰৱ এটা দি দিওঁ কাইলৈ ভাল হৈ যাব কিন্তু আমি জ্বৰটো তেনেকে ভাল কৰিব পৰা বস্তু নেকি তেনেকে ভাল কৰিব পাৰো নেকি সকলো জ্বৰতে এন্টিবায়টিকৰ প্ৰয়োজন আছে নেকি আহক আমি চাওঁ প্ৰথমতে জ্বৰ কি বস্তু আপোনালোকক প্ৰথমতে কৈ থওঁ যে জ্বৰটো এটা লক্ষণ জ্বৰটো বেমাৰ নহয় ফিভাৰ ইজ এ চিম্পটম ইট ইজ নট এ ডিজিজ শৰীৰৰ এইটো এটা ৰেছপন্স প্ৰতিৰক্ষা বিভাগৰ এইটো এটা প্ৰথম স্তৰ আমি এতিয়া সকলোৱে আলোচনা কৰি আছো যে বডি ইমিউনিটি ষ্ট্ৰং কৰিব লাগে ডিফেন্স ব্যৱস্থা ষ্ট্ৰং কৰিব লাগে বডিৰ প্ৰতিৰক্ষা বিভাগ ষ্ট্ৰং কৰিব লাগে এই জ্বৰটো শৰীৰৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰথম স্তৰ শৰীৰত যেতিয়া বীজাণু বা কীটাণু এটা সোমাই শৰীৰে যি অংশত বীজাণু বা কীটাণু অংশ সোমাই সেই অংশৰ পৰা আমাৰ মগজুৰ যিটো অংশই আমাৰ শৰীৰৰ তাপমাত্ৰা এক নিৰ্দিষ্ট স্থানত স্থিত ৰাখে তালৈ খবৰ পঠিয়ায় আৰু লগে লগে শৰীৰৰ যিটো চেণ্টাৰৰ যিটো মাত্ৰা সেইটো ওপৰ কৰি দিয়ে গতিকে শৰীৰৰ উষ্ণতা বাঢ়ি যায় জ্বৰ হয় জ্বৰ হোৱাৰ লগে লগে সেই উষ্ণতাই শৰীৰৰ যিটো বীজাণু বা কীটাণু সোমাইছিলে তাক মাৰিবলৈ যত্ন কৰে শৰীৰৰ টেম্পাৰেচাৰ বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ যিটো দ্বিতীয় স্তৰৰ প্ৰতিৰক্ষা বিভাগ শ্বেতৰক্ত কণিকা বা হোৱাইট ব্লাড চেলৰ পৰিমাণ বাঢ়ি যায় হোৱাইট ব্লাড চেলবোৰে বীজাণুটোক চাৰিওফালৰ পৰা আগুৰি ধৰে তাক মাৰিবলৈ ৰক্ষা কৰে গতিকে জ্বৰ হোৱাত মানে শৰীৰৰ প্ৰতিৰক্ষা বিভাগে আপোনাক কাম কৰিছে
আপুনি নিশ্চিন্ত থাকক, যদি আপোনাৰ শিশুটিৰ জ্বৰ হৈছে তাৰ মানে তাৰ প্ৰতিৰক্ষা বিভাগে কাম কৰিছে। অতি পানী কেঁচুৱা 28 দিনৰ তলৰ কেঁচুৱা, যিটোক আমি নিউনেট বুলি কওঁ, অসমীয়াত পানী কেঁচুৱা বুলি ক'ব পাৰি, মালনাৰিছ চিলড্ৰেন, বহুত দুৰ্বল কেঁচুৱা, যাৰ বডিৰ ইমিউনো ডেফিচিয়েঞ্চি বা প্ৰতিৰক্ষা বিভাগ দুৰ্বল বেমাৰ আছে, বা এনেকুৱা ধৰণৰ বহুত পুৰণি বেমাৰ আছে, তেনেকুৱা কেঁচুৱাৰ বা তেনেকুৱা ডাঙৰ মানুহৰ শৰীৰৰ বীজাণু বা কীটাণু হ'লে তেওঁলোকৰ শৰীৰত জ্বৰ নুঠে। তেওঁলোক বহুত চিক হ'ব পাৰে, কিন্তু তেওঁলোকক আমি দুৰ্বল দেখিম বা শৰীৰৰ ব্লাড প্ৰেছাৰ কমি যাব বা চুগাৰ কমি যাব, সেইবোৰৰ পৰা আমি ধৰিব পাৰিম তেওঁলোকৰ শৰীৰত বীজাণু সোমাইছে, কিন্তু তেওঁলোকৰ সাধাৰণতে জ্বৰ নুঠে। প্ৰথমতে এতিয়া আমি চাওঁ, যেতিয়া পিতৃ মাতৃ আমাৰ ওচৰত আহে, সদায় তেওঁলোকে কয়, ডক্তৰ জ্বৰটো তাৰ বাহিৰত জুখিলে নাহে, কিন্তু ভিতৰি ভিতৰি জ্বৰ আহে। এনেকুৱা ভিতৰত জ্বৰ বাহিৰত জ্বৰ তেনেকুৱা ধৰণৰ কিবা থাকিব পাৰে নেকি? আৰু কেতিয়াবা কয়, যেনে মই ক'লো, মোক এতিয়া মোৰ শিশুটি এতিয়া অলপ আগতে শিশু এটিৰ মাতৃয়ে ফোন কৰিছিলে 99.5 ডিগ্ৰী ফাৰেনহাইট। 99.5 ডিগ্ৰী ফাৰেনহাইটক জ্বৰ পোৱা যায় নেকি? আমি এজন শিশুক কেতিয়া জ্বৰ আছে বুলি কওঁ? যদি শিশুজন 3 মাহৰ তলৰ হয়, তেতিয়াহ'লে শৰীৰৰ উষ্ণতা 38 ডিগ্ৰী চেলচিয়াছ বা 100.4 ডিগ্ৰী ফাৰেনহাইটতকৈ যদি বেছি হয়, তেতিয়া আমি তাক জ্বৰ পাওঁ। 3 মাহৰ ওপৰৰ কেঁচুৱা হ'লে তেওঁৰ শৰীৰৰ তাপমাত্ৰা যদি 38.5 ডিগ্ৰী চেলচিয়াছ বা 101.2 ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি হয়, তেতিয়াহে আমি জ্বৰ পাওঁ। এইটো সকলো শিশুৰজ্ঞকে সোধক, তেওঁলোকৰ ওচৰত সঘনে ফোন আহে, জ্বৰ, বহুত জ্বৰ, কিমান জ্বৰ, হাই ফিভাৰ কিমান, 100, কিন্তু 100টোক আমি জ্বৰ বুলি নকওঁ। এতিয়া প্ৰথমতে চাওক, শৰীৰৰ জ্বৰ কিয় হয়, শৰীৰৰ জ্বৰৰ কাৰণবোৰ কি হয়। এটাতো আমি পাইছো সংক্ৰমণ, কাৰণ আমি আলোচনা কৰিছো, শৰীৰত যেতিয়া বীজাণু বা কীটাণু এটা সোমাই, তাক প্ৰতিৰক্ষা বিভাগে ৰোধ কৰিবৰ কাৰণে শৰীৰৰ উষ্ণতা বঢ়াই দিয়ে। গতিকে শৰীৰৰ জ্বৰৰ এটা প্ৰধান কাৰণ সংক্ৰমণ। এই সংক্ৰমণ বেক্টেৰিয়াৰ কাৰণেও হ'ব পাৰে, ভাইৰাছৰ কাৰণেও হ'ব পাৰে। সাধাৰণতে শিশুসকলৰ ক্ষেত্ৰত আমি দেখোঁ যে 80% বা 90% ক্ষেত্ৰতে যিটো জ্বৰৰ কাৰণ ভাইৰাছ হয়। ভাইৰাছ বহুত হাজাৰ হাজাৰ লাখ আছে, ইনফ্লুৱেঞ্জাৰ পৰা RSV ভাইৰাছ, এতিয়া আমি শুনি আছো কৰোনা ভাইৰাছ। কৰোনা ভাইৰাছৰো বহুত প্ৰকাৰ আছে। COVID-19 কৰোনা ভাইৰাছৰ এটা প্ৰকাৰ, ইনফ্লুৱেঞ্জা, জ্বৰ পানী লগা, ৰেস্পিৰেটৰী সিনচাইটিয়েল ভাইৰাছ, ৰোটা ভাইৰাছ, এনেকে বহুত ভাইৰাছ আছে। সকলো ভাইৰাছে শিশুৰ জ্বৰৰ প্ৰধান কাৰণ। বেক্টেৰিয়াই জ্বৰৰ প্ৰায় 10-20% জ্বৰ বেক্টেৰিয়াৰ কাৰণে হ'ব পাৰে, কিন্তু স্বাস্থ্যৱান শিশু বা যি কিছু শিশুক সকলো নিয়মিতভাৱে চিটা বা টীকাকৰণ কৰা হয়, তেওঁলোকৰ বেক্টেৰিয়াৰ কাৰণে জ্বৰ হোৱাৰ সম্ভাৱনা বহুত কম। সংক্ৰমণৰ উপৰিও বেলেগ কাৰণত হ'ব পৰা জ্বৰৰ কাৰণবোৰ হ'ল হিটষ্ট্ৰোক। এটি শিশু যদি বহুত গৰমত বহুত বাহিৰত ঘূৰি ফুৰে, ৰ'দত খেলি থাকে, গৰম পানী নাখায়, তেতিয়াহ'লে তেওঁৰ শৰীৰৰ তাপমাত্ৰা অচানক বাঢ়ি যাব পাৰে, সেইটো জ্বৰতকৈ বেলেগ, সেইটোক হিটষ্ট্ৰোক বুলি কোৱা যায়। কিছুমান দৰৱৰ পাৰ্শ্বক্ৰিয়াত জ্বৰ হ'ব পাৰে। যেনেকে কৰ্কট ৰোগতো জ্বৰ হ'ব পাৰে। কৰ্কট ৰোগৰ জ্বৰৰ কাৰণ সদায় সংক্ৰমণ ৰোগ নহ'ব পাৰে। কৰ্কট ৰোগত যদিও সংক্ৰমণ ৰোগৰ পৰিমাণ কমি যায়, কিন্তু কৰ্কট ৰোগত বিনা সংক্ৰমণ ৰোগৰ সংক্ৰমণ হোৱাকেও জ্বৰ হ'ব পাৰে। কেতিয়াবা আমাৰ মগজুত এটা যিটো চেণ্টাৰ আছে, যিটো কেন্দ্ৰ আছে, যি আমাৰ শৰীৰৰ উষ্ণতা কণ্ট্ৰল কৰাত সহায় কৰে, সেই চেণ্টাৰটো ডিফেক্ট হ'লে, যেনে জাপানীজ এনচেফেলাইটিছ বা এনচেফেলাইটিছ বা মেনিনজাইটিছ বা ব্ৰেইন ইনজুৰি, ষ্ট্ৰোক এনেকুৱা ধৰণৰ বেমাৰত যেতিয়া আমাৰ মগজুৰ সেই চেণ্টাৰটো অকামিলা হৈ যাব পাৰে, তেতিয়াও শৰীৰৰ উষ্ণতা বহুত ধৰণে বাঢ়ি যাব পাৰে। আৰু এবিধ আছে অটো ইমিউন ডিজিজ বুলি কয়। আমাৰ এতিয়া শৰীৰৰ যিটো প্ৰতিৰক্ষা বিভাগ, ইমিউন চিষ্টেম, তেওঁলোকে শৰীৰত কীটাণু বা বীজাণু সোমালে বা শৰীৰত যেতিয়া বাহিৰৰ বস্তু এটা সোমায়, তাৰ বিৰুদ্ধে যুঁজিবলৈ লাগি যায়, সেইটোক কওঁ আমাৰ ইমিউন চিষ্টেম।
কিন্তু কেতিয়াবা কি হয় শৰীৰৰ নিজৰ অংগ পতংগবোৰকে আমাৰ ইমিউন সিস্টেমবোৰে বুজি নাপায় তেতিয়া সেই নিজৰ ইমিউন সিস্টেমবোৰৰ এগেইনষ্টে শৰীৰৰ ইমিউন সিস্টেম লাগি যায় অংগ পতংগৰ এগেইনষ্টে নিজৰ ইমিউন সিস্টেম নাই সেইটো কোৱা হয় অটো ইমিউন ডিজিজ বহু অটো ইমিউন ডিজিজৰ কাৰণেও জ্বৰ হ'ব পাৰে আৰু এটা আছে জন্মগত ডিফেক্ট থাকে এবসেন্স অফ সুৱেট গ্ল্যান্ড শৰীৰত আমাৰ ঘামৰ যেটো কোষ বা যেটো চুলি হোৱা জন্ম বা ঘাঁ নোম শৰীৰৰ নোম এইবোৰ নাথাকে এই বেমাৰটো শৰীৰৰ উষ্ণতা কণ্ট্ৰলত খেলি মেলিৰ কাৰণে এটি শিশুৰ জ্বৰ হ'ব পাৰে গতিকে জ্বৰৰ যদিও প্ৰধান কাৰণ সংক্ৰমণ ৰোগ সদায় সংক্ৰমণৰ কাৰণেই যে জ্বৰ হৈছে তেনেকুৱা নহয় বহুত অসংক্ৰমণক কাৰণতো শিশু এটিৰ জ্বৰ হ'ব পাৰে এতিয়া আমি চাওঁ কিছুমান জেগাত যেনে আমি দিল্লী জেগাত আমি যাওঁ যে গৰমত টেম্পাৰেচাৰ 48 ডিগ্ৰী সেলসিয়াস ইভেন 50ৰ ওচৰে পাজৰে যায় কিছুমান মৰুভূমিত 0 ডিগ্ৰী হয় লণ্ডন বা কিছুমান ওয়েস্টাৰ্ণ কান্ট্ৰীত বৰফ পৰে আমাৰ পাহাৰীয়া জেগাত বৰফ সকলো জেগাতে বেলেগ বেলেগ তাপমান থাকে কিন্তু কেতিয়াবা আমি জুইৰ ওচৰত থাকো কেতিয়াবা আমি বৰফৰ ওচৰত থাকো তথাপি আমাৰ শৰীৰৰ টেম্পাৰেচাৰ সদায় এটা নিৰ্দিষ্ট মাত্ৰাত থাকে বাহিৰত টেম্পাৰেচাৰ কম বা বেছি হোৱাৰ লগে লগে আমাৰ শৰীৰে নিৰ্দিষ্ট মাত্ৰাত আমাৰ শৰীৰৰ টেম্পাৰেচাৰটো ৰাখিব পাৰে এইটো কেনেকৈ কৰিব পাৰে আমাৰ শৰীৰে বাই ৰেগুলেটিং সুৱেটিং শৰীৰত ঘামৰ মাত্ৰা কম বেছি কৰি পেলাই আমাৰ শৰীৰৰ তাপমাত্ৰা কণ্ট্ৰলত ৰাখে যদি বেছি গৰম লাগে আমাৰ ঘাম বেছি হয় ঘামৰ কণ্ঠিবোৰত তেতিয়া শৰীৰৰ পৰা ঠাণ্ডা ঘাম বেছি হয় ঘাম বেছিকৈ ওলাই যায় বা কেতিয়াবা আমাৰ ছাললৈ যেটো ৰক্ত প্ৰবাহ হয় সেই ৰক্তত গৰম বা ঠাণ্ডা অনুসৰি সেই ৰক্ত চলাচল কম বা বেছি কৰি পেলাই আমাৰ শৰীৰে আমাৰ বডি টেম্পাৰেচাৰটো কন্ট্ৰোল কৰিব পাৰে বা কেতিয়াবা 3 নম্বৰ হল আমাৰ শৰীৰত পানীৰ পৰিমাণ কম বা বেছি কৰিব পাৰে গতিকে সুৱেটিং বেছি কম বা বেছি কৰি আমাৰ শৰীৰৰ ছালত লৈ যেটো ৰক্ত প্ৰবাহ হয় সেইটো কম বা বেছি কৰি বা শৰীৰত পানী ধৰি ৰখাৰ ক্ষমতাটো কম বা বেছি কৰি আমাৰ মগজুৰ যেটো চেণ্ট্ৰেল আছে থাৰ্মোষ্টেট চেণ্টাৰ ই আমাৰ শৰীৰৰ টেম্পাৰেচাৰটো এক নিৰ্দিষ্ট মাত্ৰাত ৰাখিব পাৰে এতিয়া হক মই প্ৰথমতেই কৈছো যে সকলো পিতৃ মাতৃয়ে সকলো শৰীৰটো সকলো আমাক যিবোৰ পিতৃ মাতৃ আহে জ্বৰ বুলি সকলো ক্ষেত্ৰতে ই জ্বৰ নহয় বা শৰীৰটো গৰম হলেই জ্বৰ নহয় হাতে চুই চাই যদি আমি পাওঁ শৰীৰটো গৰম লাগিছে এইটো জ্বৰ নহবও পাৰে বা কিছুমানে কয় শৰীৰটো বাহিৰত ঠাণ্ডা কিন্তু ভিতৰি জ্বৰ আছে ভিতৰি জ্বৰ নাথাকে গতিকে সকলোৰে ঘৰত এটা থাৰ্মোমিটাৰ থকাটো বাঞ্ছনীয় থাৰ্মোমিটাৰ বহুত ধৰণৰ হ'ব পাৰে যেটো আমি জানো আগতে পাৰাৰ থাৰ্মোমিটাৰ বা অংকীয় থাৰ্মোমিটাৰ ডিজিটেল থাৰ্মোমিটাৰ সেইবোৰ কাকতি তলত বা জিভাৰ তলত ৰাখিব পাৰি আজিকালি পাৰা থাৰ্মোমিটাৰ সাধাৰণতে ব্যৱহাৰ কমি আহিছে ব্লাড প্ৰেছাৰ জোখা ইনষ্ট্ৰুমেন্টটো পাৰা ব্যৱহাৰ কমি আহিছে কাৰণ পাৰাটো আমি বহুত টক্সিক বুলি জানো শৰীৰৰ কাৰণে গতিকে পাৰা থাৰ্মোমিটাৰটো যদি ভাগি যায় বা ব্লাড প্ৰেছাৰ ইনষ্ট্ৰুমেন্টটো ভাগি যায় শৰীৰত সেই পাৰা ঘৰত সেই পাৰাবোৰ খৰি পৰিব সেই পাৰাবোৰ আমি ভালকে ডিসপোজ কৰা যোগ্যৰ ব্যৱস্থা নাথাকে গতিকে পাৰা থাৰ্মোমিটাৰ ব্যৱহাৰ কমি গৈছে অংকীয় থাৰ্মোমিটাৰ ব্যৱহাৰ বাঢ়ি গৈছে অংকীয় থাৰ্মোমিটাৰ বা পাৰা থাৰ্মোমিটাৰটো আপুনি কাষলতি তলত 3 মিনিট ৰাখিলে শৰীৰৰ ভিতৰ উষ্ণতাটো সঠিকভাৱে জানিব পাৰি কিছুমান অংকীয় থাৰ্মোমিটাৰ আকৌ আপোনাৰ অলপ শৰীৰৰ টেম্পাৰেচাৰটো ঠিককে লোৱাৰ পাছতে নিজে বিপ শব্দ কৰিবলৈ আৰম্ভ কৰে আৰু এটা টেম্পাৰেচাৰ আছে আমি সকলোৱে দেখো যদি আজিকালি এয়াৰপোৰ্ট বা সকলো ৰেলৱে ষ্টেচন সবতে যেটো টেম্পাৰেচাৰ স্ক্ৰিনিং কৰে আচলতে সেইটো এটা থাৰ্মোমিটাৰ টেম্পাৰেচাৰ স্ক্ৰিনিং কৰে আপোনাৰ মাত্ৰ শৰীৰত টেম্পাৰেচাৰ আছে বা নাই শৰীৰৰ উষ্ণতা বাঢ়িছে নেকি জ্বৰ আছে বা নাই বহুতে আকৌ সেইটো কৰোনা মেচিন বুলিও কয় কৰোনা ধৰি লব পাৰিলে এইটো তেনেকে কৰোনা ধৰিব নোৱাৰি এইটো টেম্পাৰেচাৰ চোৱা মেচিন সেইটো কয় ইনফ্ৰাৰেড থাৰ্মোমিটাৰ এডভান্টেজ হল কি আপুনি ৰোগীৰ একদম ওচৰত যাব নালাগে এটা বিশেষ নিৰ্দিষ্ট দূৰৰ পৰা গানৰ নিচিনাকে মাৰি পেলাই আপুনি টেম্পাৰেচাৰটো দেখিব পাৰে কিন্তু এইটো স্ক্ৰিনিং মেথডে এইটো একুৰেট নহয় আৰু এবিধ আছে টিম্পানিক থাৰ্মোমিটাৰ বা কাণৰ ভিতৰত লগাই পেলাই দিয়া এই থাৰ্মোমিটাৰটো সাধাৰণতে এই আমি আলোচনা কৰা সকলো কিটা থাৰ্মোমিটাৰৰ ভিতৰত আটাইতকৈ একুৰেট আটাইতকৈ সুন্দৰকে তাৰ টেম্পাৰেচাৰটো আপোনাৰ শৰীৰৰ লগত টেম্পাৰেচাৰ কিমান সেইটো ভালকে ক'ব পাৰে গতিকে জ্বৰৰ বিষয়ে আমাৰ পিতৃ মাতৃ বা অভিভাৱক ইমান উৎকণ্ঠিত হৈ যায়
তেওঁলোকে জ্বৰৰ বিষয়ে কি জানিব লাগে, কেতিয়া উৎকণ্ঠিত হ'ব লাগে, কেতিয়া উৎকণ্ঠিত হ'ব নালাগে, কেতিয়া তেওঁলোকে শিশুটিক এদিন দুদিন আৰামত ঘৰত চাব পাৰে। আহক আমি চাওঁ। সকলো পিতৃ মাতৃয়ে জনা উচিত যে ফিভাৰ ইজ এ প্ৰটেক্টিভ মেকানিজম। যেতিয়া আমি আগতে যেনেকৈ আলোচনা কৰিছো যে শিশু জ্বৰটো শৰীৰৰ প্ৰতিৰক্ষাৰ এটা উপায়হে, গতিকে জ্বৰটো কোনো ভয় লগা কথা নহয়। আগতেই মই আকৌ কোৱাৰ নিচিনাকে বেছিভাগ জ্বৰ ভাইৰাছৰ কাৰণে হয়, প্ৰায় 80% জ্বৰ ভাইৰাছৰ কাৰণে হয়। ভাইৰাছ জ্বৰবোৰ সাধাৰণতে সেল্ফ লিমিটিং, মেক্সিমাম ভাইৰাছৰ জ্বৰ 2 বা 3 বা 4 বা 5 মেক্সিমাম 7 দিন থাকি নিজেই ভাল হ'ব পাৰে। যদি জ্বৰটো শৰীৰটো শিশুটোৰ জ্বৰ হোৱাৰ সময়তো শিশুটো খেলা ধূলা কৰি আছে, খোৱা বোৱা কৰি আছে, তেতিয়াহ'লে পিতৃ মাতৃয়ে চিন্তা কৰিব নালাগে। জ্বৰটো যদি অলপমান বেছি হয় তেতিয়া হয়তো ল'ৰাটোৱে কেনকেনাব পাৰে, কিন্তু জ্বৰৰ দৰৱ দিয়াৰ লগে লগে যদি জ্বৰৰ টেম্পাৰেচাৰটো কমি গৈছে, জ্বৰ কমি গৈছে, শিশুটিয়ে আকৌ খেলা ধূলা আৰম্ভ কৰিছে, when the child is playful in between episodes of fever, দুবাৰ জ্বৰ অহাৰ মাজৰ সময়খিনিতো যদি ল'ৰাটোৱে খেলা ধূলা কৰি আছে, তেতিয়া সাধাৰণতে আপুনি বিশেষ চিন্তা কৰিব নালাগে। আৰু এটা পিতৃ মাতৃয়ে জনা উচিত যে এন্টিবায়টিকে অকল বেক্টেৰিয়েল ইনফেকশ্যনতহে কাম কৰে, এন্টিবায়টিকটো জ্বৰ কমোৱা ঔষধ নহয়। গতিকে সকলো জ্বৰত এন্টিবায়টিক নিদিয়ে। আমি যিটো জ্বৰ কমোৱা ঔষধ দিওঁ, পেৰাচিটামল সাধাৰণতে আমি দিওঁ, পেৰাচিটামলটো আপুনি ডক্তৰে কোৱা মতে ল'লে যথেষ্ট চেফ ড্ৰাগ। কিন্তু যদি আপুনি ডক্তৰে কোৱাতকে বেছিকে দিয়ে বা দিনটো 6-7 বাৰকে দিয়ে, তেতিয়া এইটোৰ পৰাও লিভাৰ ফেইলাৰ হ'ব পাৰে। গতিকে ডক্তৰৰ উপদেশ মানি চলক। পেৰাচিটামলটো নিৰ্দিষ্ট হিচাপ মতে লওক, পেৰাচিটামলটো নিৰ্দিষ্ট হিচাপ মতে ল'লে বহুত চেফ দৰৱ। কেতিয়াও 2-3-4 বিধ সংমিশ্ৰণ থকা দৰৱ নল'ব জ্বৰৰ কাৰণে, কেতিয়াও জ্বৰতকে জ্বৰৰ পাৰ্শ্বক্ৰিয়া বেছি হ'ব পাৰে। আৰু এটা কথা মনত ৰাখিব, যিটো আমি জ্বৰৰ কাৰণে দৰৱ দিওঁ, জ্বৰ কমাবৰ কাৰণে পেৰাচিটামল, সেইটো আমি জ্বৰ কমাবৰ কাৰণেহে দিওঁ, জ্বৰটো সম্পূৰ্ণ সদায় কাৰণে ভাল হৈ যাব নিদিওঁ। চাপোজ ল'ৰাটোৰ জ্বৰ এটা নিৰ্দিষ্ট মাত্ৰাতকে বেছি হৈছে, ল'ৰাটো কেনকেনাই আছে, তেতিয়া আমি জ্বৰটো দিওঁ, জ্বৰটো 4-5 ঘণ্টা বা 6 ঘণ্টাৰ কাৰণে কমিব। তেনেকুৱা দৰৱ আপুনি এভৰি 5-6 আৱাৰ মূৰে দিব পাৰে। সাধাৰণতে পিতৃ মাতৃয়ে সদায় আমাক কোৱা শুনে, ডক্তৰ আপুনি দিয়া জ্বৰৰ দৰৱটো দিলো, কমিলে কিন্তু আকৌ উঠি গ'ল। আমি জ্বৰটো সম্পূৰ্ণ জ্বৰৰ যিটো মই কৈছোৱেই প্ৰধান কাৰণ হ'ল ভাইৰেল ফিভাৰ। ভাইৰেল ফিভাৰটো যিটো কোৰ্চ লয় সেইটো হ'বই, 3-4 বা 5 দিন থাকিবই। আমি জ্বৰৰ দৰৱটো দিওঁ যাতে শিশুটো জ্বৰ উঠিলে বেছি কেনকেনাই নাথাকে, সেইটো কাৰণেহে দিওঁ। শিশুটি যেতিয়া জ্বৰ উঠে, তেওঁ তেতিয়া এটা তাপমাত্ৰা নিৰ্দিষ্ট মাত্ৰাতকে বেছি হ'লে তেওঁ কেনকেনাই থাকে, শিশুটো অতিষ্ঠ হৈ যায়, খোৱা বোৱা নকৰে। তেনেকুৱা ক্ষেত্ৰত আমি শিশুটিক সান্তনা, শিশুটিক কমফৰ্ট দিবলৈ, শিশুটি আৰাম পাবলৈ কি কৰিব পাৰোঁ? শিশুটিক ঘনে ঘনে পানী খাবলৈ দিয়ক, কাৰণ শৰীৰত যেতিয়া জ্বৰ হয় তেতিয়া ঘাম বেছি হয়, যিটো শৰীৰৰ পেচাবৰ লগত পানী ওলাই যোৱাৰ উপৰিও শৰীৰৰ ছালবোৰৰ পৰা বহুত পানী অনবৰতে ওলাই যায়। আমি সেইটোক কওঁ ইনচেনচিবল ৱাটাৰ লছ। এই ইনচেনচিবল ৱাটাৰ লছটো জ্বৰত বহুত বেছি হৈ যায়, গতিকে শৰীৰত পানীৰ অভাৱ হয়, ল'ৰাটো দুৰ্বল অনুভৱ কৰে। গতিকে জ্বৰ হ'লেই ঘনে ঘনে পানীত খাই থাকিবলৈ দিয়ক। চিপছ অফ ৱাটাৰ, মেক চিয়ৰ আপুনি এইটো ৰাখক যে ল'ৰাটোৰ বিচনাৰ ওচৰতে বা টেবুলৰ ওচৰতে এটা পানী বটল বা পানী গিলাচ থয়, যাতে ল'ৰাটোৱে ঘনে ঘনে পানী খাই থাকিব পাৰে। 6 মাহৰ তলৰ শিশু হ'লে তাক সঘনে ব্ৰেষ্ট ফিডিং কৰক, নৰ্মেলতকে বেছি ব্ৰেষ্ট ফিডিং কৰক, ফ্ৰিকুৱেণ্ট ব্ৰেষ্ট ফিডিং, স্তনপান ঘনে ঘনে কৰক। যদি শিশুটিৰ জ্বৰৰ মাত্ৰা 102 ডিগ্ৰীতকে বেছি হৈছে বা শিশুটি ক্ৰেংকি হৈছে, শিশুটিয়ে কেনকেনাই আছে, খাব খোজা নাই, তেতিয়া আপুনি চিকিৎসকৰ পৰামৰ্শ মতে জ্বৰৰ ঔষধ দিয়ক। জ্বৰৰ টেম্পাৰেচাৰ কমাবলৈ হ'লে ঔষধ পেৰাচিটামল দিয়াৰ আগতে বা পিছতে আপুনি টেপিস্পন্দিং মানে সাধাৰণ আপোনাৰ টেপৰ ৱাটাৰত বা বাল্টিত থকা পানী, নৰ্মেল পানী, খুব ঠাণ্ডাও নহয় খুব গৰমো নহয়, তেনেকুৱা চাফা পৰিষ্কাৰ পানীত কাপোৰ এখন জুবুৰিয়াই লৈ কাপোৰখন চেপি গাটোত কঁপালৰ পৰা ভৰিলৈকে গোটেই গাটো মোহাৰি দিয়ক। অকল কঁপালখন মুচি থাকিলে টেম্পাৰেচাৰটো নকমিব, কাপোৰ অলপমান কমাই দিয়ক।
কাপোৰ কমাই দিয়াতো আকৌ হৈছে কাপোৰটো একচুয়ালি কম বা বেছি নহয় এডিকুৱেট দিয়ক ঠিককে দিয়ক কাৰণ আমাৰ দেখো যে কেতিয়াবা শৰীৰৰ শিশু লৈ আহিছে আমাৰ অপিডিত আহিছে আমাৰ চেম্বাৰত লৈ আহিছে 104 ডিগ্ৰী সেন্টিগ্ৰেড টেম্পাৰেচাৰ তেওঁ দেখিছো তেওঁ দুটা শাৰ্ট পিন্ধাইছে শাৰ্টৰ ওপৰত এটা গান টি শাৰ্ট পিন্ধাইছে টি শাৰ্টৰ ওপৰত এটা সুৱেটাৰ পিন্ধাইছে সুৱেটাৰৰ ওপৰত এটা জেকেট দিছে জেকেটৰ ওপৰত এখন আকৌ ব্লেংকেট দি আনিছে ইমানকে যদি কাপোৰ পিন্ধো আমাৰো শৰীৰৰ উষ্ণতা কেন্দ্ৰটো কনফিউজ হৈ যাব আমাৰো শৰীৰৰ তাপমাত্ৰা বাঢ়িব ইমান টেম্পাৰেচাৰ ইমান কাপোৰ পিন্ধালে শৰীৰৰ কোনো দৰবে জ্বৰ কমাব নোৱাৰিব সব গ্লোৱাটো যদি জ্বৰৰ লগত কপি কপি উঠে তাক এখন অতিৰিক্ত কাপোৰ দিয়ক আৰু যদি টেম্পাৰেচাৰটো হেৰি হয় তাক ভাল কটন পাতল টেম্পাৰেচাৰ নকপে তেতিয়া পাতল কটনৰ নৰ্মেল সাধাৰণ ঘৰত গেঞ্জি জাতীয় কাপোৰ তেনেকুৱা পিন্ধাই ৰাখক আৰু কপনি হলে এখন অতিৰিক্ত কাপোৰ দিয়ক এতিয়া আমি দেখিছো জ্বৰ সদায় চিন্তাৰ কাৰণ নহয় কিন্তু কেতিয়া আপুনি এদিন দুদিন চাব পাৰে কিন্তু কেতিয়া আপুনি এদিন দুদিন চাব পাৰে বা কেতিয়া তৎক্ষণাত আমি চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগিব এইটো কথা জনা ভাল যি আমি তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ কেতিয়া লব লাগিব যিকোনো জ্বৰ যদি 3 মাহৰ তলৰ শিশুৰ হৈছে 3 মাহৰ তলৰ শিশুৰ জ্বৰ বুলিলে সাধাৰণতে সিৰিয়াস কাৰণ হ'ব আপুনি অনতি পলম্বে কোনো বিলম্ব নকৰাকে চিকিৎসকৰ ওচৰলৈ তৎক্ষণাত শিশুটিক লৈ যাওক 3 পৰা 6 মাহৰ ওপৰৰ শিশুৰ যদি উষ্ণতা শৰীৰৰ উষ্ণতা 101 ডিগ্ৰী ফাৰেনহাইটকে বেছি হৈছে 3 পৰা 6 মাহৰ ওপৰৰ শিশুৰ উষ্ণতা যদি শৰীৰৰ টেম্পাৰেচাৰ 101 ডিগ্ৰী সেন্টিগ্ৰেডতকে বেছি হৈছে তেতিয়া আপুনি তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ লৈ যাওক 6 মাহৰ ওপৰৰ শিশুৰ যিকোনো অৱস্থাতে যদি শৰীৰৰ টেম্পাৰেচাৰ 102.5 ডিগ্ৰী সেন্টিগ্ৰেডতকে বেছি হৈছে তেতিয়া তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ লৈ যাওক যদি আপোনাৰ শিশু যিটো জ্বৰ হৈছে মই আগতেই কৈছো পেৰাচিটামল বা তেনেকুৱা জ্বৰ কমাবৰ কাৰণে পেৰাচিটামল দিলে সাধাৰণতে শিশুৰ জ্বৰটো 1 ঘণ্টা মানৰ ভিতৰত কমি যায় 3-4 ঘণ্টা ঠিকে থাকে কিন্তু যদি পেৰাচিটামল দিয়াৰ পাছতো শিশুটিৰ জ্বৰ নকমে বাঢ়িহে গৈ থাকে তেতিয়া অনতি বিলম্বে আপুনি চিকিৎসকৰ সহায় লওক যদি জ্বৰ হতো সকলো সৰু ল'ৰা-ছোৱালীৰ হয় আমাৰ পিতৃ মাতৃৰ ইতিমধ্যে অভিজ্ঞতা হৈ যায় বেছিভাগ যে শিশুটিৰ জ্বৰ হৈছে তো ঠিকে আছে আৰু কি হাঁহি আছে খেলি আছে খানা দিলে খানা খেলি আছে জ্বৰ উঠা সময় অলপ চুপ আছে কিন্তু আকৌ খেলিবলৈ আৰম্ভ কৰিছে কিন্তু তেনেকুৱা যদি নহয় যে জ্বৰটো আপুনি এজনী মাতৃ সকলোতকে মাতৃ যিটো অবজাৰভেশন বা মাতৃয়ে যিটো লক্ষ্য কৰে সেইটো কোনো চিকিৎসকে লক্ষ্য কৰাতকে কম হ'ব নোৱাৰে এজন মাতৃয়ে যদি দেখে যে শিশুটিৰ দেখাত দুৰ্বল লাগিছে শিশুটিক ঠিক লগা নাই শিশুটি অলপমান বেমাৰী লাগিছে জ্বৰ হোৱাৰ পিছতো জ্বৰ নথকা অৱস্থা জ্বৰ দিয়াৰ পিছতো যদি শিশুটিক বেমাৰী লাগিছে তেতিয়াহ'লে আপোনাৰ শিশুটিয়ে খেলা নাই তেতিয়া তৎক্ষণাত চিকিৎসকৰ সহায় লওক চিকিৎসকৰ ওচৰলৈ লৈ যাওক শিশুটি যদি প্ৰয়োজনতকৈ বেছি শুইছে জ্বৰ হোৱাৰ লগে লগে আপুনি এটা সময় অলপমান হয়তো বেছি সময় শুব পাৰে কিন্তু যদি সি দিনটো শুয়ে আছে জগালেও উঠিব খোজা নাই খুব যদি বেছি পছন্দ মূৰৰ বিষ হৈছে কাণৰ বিষ হৈছে কাণৰ পৰা পুজ ওলাইছে বা শৰীৰটো বেছিকে বিষাইছে শৰীৰ বেছিকে বিষালে বহুত ভাইৰাল ফিভাৰ হয় যদিও ডেংগু জাতীয় ভাইৰাল ফিভাৰ হ'ব পাৰে গতিকে শৰীৰটো যদি বেছিকে বিষাইছে তেতিয়া হলেও আপুনি চিকিৎসকৰ তৎক্ষণাত সহায় লওক যদি শিশুটিয়ে ঘনকে উশাহ লৈছে যদি উশাহ লোৱাত কষ্ট পাইছে শিশুটিয়ে বাৰে প্ৰতি বমি কৰি আছে এবাৰ দুবাৰ সাধাৰণতে বেছিভাগ ভাইৰাল ফিভাৰতে শিশুটিয়ে বমি কৰে কিন্তু যদি শিশুটিয়ে বমি ইমানকে কৰিছে যে পানী দিছে আপুনি পানীও ৰাখিব পৰা নাই আপুনি দৰৱ দিছে দৰৱো ৰাখিব পৰা নাই তেতিয়া অনতি বিলম্বে চিকিৎসকৰ ওচৰলৈ লৈ যাওক যদি প্ৰস্ৰাৱ কৰোঁতে শিশু জ্বলা-পোৰা কৰিছে বিষাইছে তেতিয়াহ'লে আপুনি তৎক্ষণাত চিকিৎসকৰ সহায় লওক যদি ডিঙিটো টান হৈ গৈছে শৰীৰত গুটি উঠিছে আমাৰ আকৌ গুটি উঠিলে আমি ভাবো যে এইটো আই ওলাইছে আই ওলালে চিকিৎসকৰ ওচৰলৈ আৰু নাহে আৰু দূৰত থাকে প্ৰথমতে আপুনি দুটা কথা মনত ৰাখিব সকলো শৰীৰত গুটি ওলোৱা মানে আই নহয় বহুত হাজাৰ বেমাৰ আছে বহুত হাজাৰ লাখ আছে যদি হাজাৰ লাখ নহয় হাজাৰ বহুত হাজাৰ বেমাৰত শৰীৰত গুটি হয় এজন চিকিৎসকেও বহু চাই বহি পৰীক্ষা নিৰীক্ষা কৰিহে কোনটো গুটি কিহৰ কাৰণে ক'ব পাৰে বা কেতিয়াবা তেওঁৰ অভিজ্ঞতাৰে ছবিখন দেখি জ্বৰ কেতিয়া হৈছে কোনদিনা জ্বৰৰ
ৰেষ্টটো প্ৰথম দিনা হৈছে নে দ্বিতীয় দিনা হৈছে বা কোন জেগাত হৈছে সেই সকলো চাই আমি এটা সিদ্ধান্ত লওঁ আজিকালি আই ইমান ঘনে ঘনে দেখাও নাযায় কাৰণ ইমান টিকাকৰণ হৈছে ইমান চিতাকৰণ হৈছে মিজুলছটো বহুত বছৰ মূৰত কেতিয়াবা এটা দেখা যায় চিকেন পক্স খুব কমে চিকেন পক্স মাজে মাজে দেখা যায় চিকেন পক্সটো দেখিলে পানী জ্বলা জ্বলাৰ নিচিনা হয় গতিকে সকলো গুটি গুটি হলেই জ্বৰ নহয় সকলো গুটি গুটি হলে আই নহয় আপোনালোকে আই বুলি কলে ঘৰত সোমাই থাকে আমাৰ ডক্টৰৰ কিছু সমস্যা হয় পিছত যেতিয়া আপুনি লৈ আহে এক নম্বৰ কথা আই হলেও যদিও আমি কওঁ ডেফিনিট ট্ৰিটমেন্ট নাই আই হলে শিশুটোৰ যাতে কোনো কমপ্লিকেশ্যন নহয় তাৰ কাৰণে চিকিৎসকে আপোনাক পৰামৰ্শ দিব পাৰে তাৰ কাৰণে আপুনি চিকিৎসকৰ চিকিৎসা আছে আৰু দুই নম্বৰ কথা যদি আপুনি চাব যদিও আমাৰ সঘনে হয় যাব যে এবছৰীয়া কিশু এটা 9 মাহৰ সময়ত মই তাক আই চিটা দিব লাগিছিলে সেই সময়ত আপোনালোকৰ আইতাকে খুব জ্বৰ হ'ল গুটি গুটি হ'ল আইতাকে ক'লে ঘৰৰ ওচৰ চুবুৰীয়াই ক'লে এইটো আই হ'ল মোৰ ওচৰত নানিলে তাৰ এমাহ পিছত 10 মাহ শিশুৰ ওচৰত মোৰ ওচৰত লৈ আনিল আনি ক'লে এইটো আই হৈছিলে মই সুধি মেলি গম পালো যে এইটো আইৰ লগত কোনোমতে নিমিলে গতিকে মই এতিয়া তথাপি মই 99% চিয়ৰ তথাপি 1% চিয়ৰ হ'বও পাৰে আই কাৰণ মই দেখা নাছিলো এতিয়া আই হৈছে বুলি যে আপুনি মোক এমাহ আহি পিছত আহি ক'লে গতিকে মোৰ অসুবিধা হ'ব মই 9 মাহত দিবলগীয়া যিটো আই চিটা সেইটো দিম নে নিদিম কাৰণ যদি সঁচাকে হৈছিলে তেনেকুৱা চিটা এটা মই আই হোৱাৰ পৰা 3-4 মাহলৈ দিব নোৱাৰো আৰু যদি নিদিওঁ যদি সেইটো আই হোৱা নাছিলে most likely হোৱা নাছিলে তেতিয়া মই আই চিটাটো নিদিলে যদি এবাৰ সঁচাকে আই হয় গতিকে এনেকুৱা শৰীৰত গুটি গুটি হলেও সাধাৰণতে বহুত কিছুমান বেলেগ চিন্তনীয় বেমাৰ হয় যেনে এটা মেনিনগককেল মেনিনজাইটিছ বুলি কয় সেইটোত শৰীৰত জ্বৰ হয় গুটি গুটি হয় আৰু মেনিনগককেল মেনিনজাইটিছৰ যদি আমি চিকিৎসা 24 বা 48 ঘণ্টাৰ ভিতৰত নহওঁ শিশুটোৰ বহুত বিপদ ঘটিব পাৰে গতিকে গুটি গুটি হলেও জ্বৰ হলেও আপোনালোকে এটা কথা মনত ৰাখক সকলো জ্বৰ আৰু গুটি গুটি হোৱা আই নহয় চিকিৎসকৰ পৰামৰ্শ লওক যদি আৰু চিকিৎসকৰ সঘনে পৰামৰ্শ কেতিয়া ল'ব যদি পেটৰ খুব জ্বৰৰ লগত সিভিয়াৰ পেটৰ বিষ হয় খুব বেছি প্ৰচণ্ড পেটৰ বিষ হয় যদি আপুনি যিকোনো জ্বৰ দেখাৰ সাধাৰণ কিছুটো খেলা ধূলা কৰি আছে কিন্তু 4-5 দিন হৈ গ'ল 3-4 দিন হৈ গ'ল তেতিয়া চিকিৎসকৰ পৰামৰ্শ লওক যেতিয়া কিবা ইপিডেমিক চলি আছে যেনে এতিয়া কৰোনা ইপিডেমিক চলি আছে কেতিয়া ঠিক তেনেকে সোয়াইন ফ্লু ইপিডেমিক বা বাৰ্ড ফ্লু ইপিডেমিক বা বহুত ধৰণৰ বেমাৰ মেনিনগককেল মেনিনজাইটিছ ইপিডেমিক তেতিয়া দেখো যে ওচৰে পাজৰে সকলোতে ইবোলা ইপিডেমিক তেনেকুৱা ইপিডেমিক হলে আপুনি যিকোনো জ্বৰ হলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক যেতিয়া শিশুটো প্ৰতিদিন জ্বৰ বহাৰ লগে লগে 3-4-5 নম্বৰ প্ৰগ্ৰেছিভ ধীৰে ধীৰে তাৰ দুৰ্বল বেছিকে হৈ গৈ আছে তেতিয়াও আপুনি তৎক্ষণাৎ অনতি বিলম্বে চিকিৎসকৰ পৰামৰ্শ লওক যদি জ্বৰৰ লগত ফিট থাকে 6 মাহৰ পৰা 6 বছৰ শিশুৰ জ্বৰৰ লগত ফিট হোৱাটো এটা সাধাৰণ কথা মানে কমন কথা সদায় চিন্তা কৰিবলগীয়া নহয় কিন্তু কেতিয়া চিন্তা কৰিব কেতিয়া চিন্তা নকৰিব আমি পিছত আলোচনা কৰিম এতিয়া তথাপি কৈছো যদি জ্বৰৰ লগত ফিট হয় আৰু ফিটটো যদি এটা প্ৰয়োজনীয় সময়তকে এটা সাধাৰণ থকাতকে বেছি সময় হয় থাকে তেতিয়া তৎক্ষণাৎ চিকিৎসকৰ সহায় লওক আৰু শেষত যদিও এটো ইংৰাজীত কয় লাষ্ট বাট নট লিষ্ট শেষত কম যদিও ইয়াৰ গুৰুত্ব কম নহয় এজনী মই আগতেই কৈছো মাকৰ যিটো শিশুৰ প্ৰতি নজৰ যিটো অবজাৰভেশ্যন এইটো এজন চিকিৎসকতকে কেতিয়াও কম নহয় কাৰণ মাকে দিনে ৰাতিয়ে জীৱনে জন্মৰ পৰাই শিশুটিৰ আচাৰ ব্যৱহাৰ চাই থাকে তেওঁ পটককে দেব যদি মাকে ভাবে যে শিশুটিৰ আচাৰ ব্যৱহাৰ নৰ্মেল নহয় সাধাৰণ নহয় ই অলপমান বেলেগ ধৰণে ব্যৱহাৰ কৰিছে মোৰ ঠিক লগা নাই তেতিয়া তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক আপুনি যেতিয়া চিকিৎসকৰ ওচৰলৈ গ'ল জ্বৰ ল'ৰাটোৰ তেতিয়া চিকিৎসকে কি কৰিব মই আগতেই কৈছো যে চিকিৎসকেও আপোনাক ক'ব জ্বৰটো এটা লক্ষণ এটা বেমাৰ নহয় গতিকে জ্বৰৰ চিকিৎসা দিছো জ্বৰৰ দৰৱ দিছো জ্বৰৰ কাৰণে এন্টিবায়টিক তেনেকুৱা কোনো কুইক সলিউশন নাথাকে কোনো হেৰি নাথাকে সকলো জ্বৰৰ চিকিৎসা একে নহয় চিকিৎসকে আপোনাৰ পৰা ভালকে সুধিব বিতংকে সুধিব জ্বৰটো কেনেকে হ'ল কেনেকে আৰম্ভ হ'ল লগত কি আছে কাহ আছে নেকি চৰ্দি আছে নেকি পেটৰ বিষ আছে নেকি বমি আছে নেকি পায়খানা আছে নেকি ঘৰত আৰু কাৰবাৰ হৈছে নেকি ওচৰ চুবুৰীয়াৰ কাৰবাৰ হৈছে নেকি গাত গুটি গুটি হৈছে নেকি কাণৰ পাপা পুজ ওলাইছে নেকি
তাৰপিছত ডক্টৰে পৰীক্ষা কৰিব পৰীক্ষা কৰি পেলাই তেওঁ আপোনাৰ বুকু পেট হাৰ্ট আপোনাৰ ডিঙি নাক কাণ সকলো চাব পালস ব্লাড প্ৰেছাৰ চাব পাৰে পেছাবৰ লগত জ্বলা-পোৰা কৰিছে নেকি সুধিব আৰু এইবোৰ সকলো চাব এই সকলো চাই এটা সিদ্ধান্তত আহিব যে জ্বৰটো এনেকুৱা কাৰণত হ'ব পাৰে কেতিয়াবা বহুতবাৰ আমি যেটো আমি বিতংকে সুধি তৎক্ষণাত গম পাই যাওঁ এই জ্বৰটো এইটো কাৰণেই হৈছে ধৰক যদি জ্বৰৰ লগত কাণৰ পৰা পুজ ওলাইছে কাণৰ বিষ আছে কাণখন চাই পেলাই আমি গম পাওঁ কাণৰ ইনফেকচন যদি পেছাবৰ জ্বলা-পোৰা কৰিছে আমি তেতিয়া গম পাওঁ এইটো পেছাবৰ ইনফেকচনেই হ'ব পাৰে আৰু পেছাবৰ পৰীক্ষা এটা কৰিবলৈ দিওঁ যদি আমি ঠোঁটটো চাই পেলাই দেখোঁ যে ঠোঁটটো ৰঙা পৰি গৈছে তাত পাছ আছে এটা ঠোঁটৰ ইনফেকচন তেনেকুৱা ধৰণৰ বহুত বেমাৰ আমি চাই পেলাই গম পাওঁ যে এইটো হৈছে কেতিয়াবা বেছিভাগ ক্ষেত্ৰত আমি এনেকে পৰীক্ষা কৰি দেখোঁ যে ল'ৰাটো খেলা ধূলা কৰি আছে আমি এটা আছে যে এইটো ভাইৰেল ফিভাৰ হ'ব কেইদিনমান ৰ'ব পাৰিব যদি আমি দেখো যে এইটো নাই ভাইৰেল ফিভাৰ নহয় এটা অলপ বেলেগ ধৰণৰ কিন্তু আৰু এনেকে আমি দেখি ধৰিব পৰা নহয় তেতিয়া হয়তো চিকিৎসকে আপোনাক কিছুমান ব্লাড টেষ্ট পেছাবৰ টেষ্ট এক্সৰে আদি বিশেষ বেছিক যেটো আমি পৰীক্ষা কওঁ সেইবোৰ কৰিবলৈ দিব পাৰে বেছিক পৰীক্ষা কৰি পেলাই তেওঁ এটা সিদ্ধান্তত আহিব তাৰপিছত তেওঁ ভাবিব যে তেওঁ তৎক্ষণাত চিকিৎসা কৰিব লাগিব নেকি বা ভৰ্তি কৰিব লাগিব নেকি বা 2-3 দিন আপোনাক ক'ব পাৰে চিন্তা নকৰিব 2-3 দিন আপুনি ৰ'ব সাধাৰণতে আমি বেছিভাগ ক্ষেত্ৰতে 2-3 দিন দিন ৰৈ চাবলৈ কওঁ তেতিয়া দেখো যে সেইবোৰ চব ফালৰ ঠিকে আছে একো এবনৰ্মেল নাই ফাইন্ডিং নাই আমি একো বিচাৰি পোৱা নাই এবনৰ্মেল পোৱা নাই বা সেইবোৰ ব্যৱহাৰ ঠিক আছে সাধাৰণতে আমি তেতিয়া যদি একো নাপাওঁ 3-4 দিন বা 2-3 দিন ল'বলৈ দিওঁ কিন্তু এই ক্ষেত্ৰত এটা কথা এই ক্ষেত্ৰত আমি এইটো বিবেচনা কৰোঁ যে শিক্ষিত পিতৃ-মাতৃ কিমান শিক্ষিত কিমান বিশ্বাসী পিতৃ-মাতৃয়ে শিশুটিক কিমান সময় দিব পাৰে বা তেওঁৰ ঘৰ কিমান ওচৰত সাপোজ মোৰ পৰা আহিছে 100-200 কিলোমিটাৰ গাঁৱৰ পৰা এটা কেঁচুৱা আহিছে 3-4 দিন জ্বৰ লৈ আহিছে মই যদিও দেখো যে তেওঁ সকলোকে ঠিক কিন্তু মই ভাবো যে তেওঁ বুকুখন আকৌবাৰ মই এদিনৰ পিছত চোৱাটো ভাল তেতিয়া হয়তো মই দেখো যে তেওঁ এদিনৰ পিছত আহিব নোৱাৰিবও পাৰে তেতিয়া হয়তো মই তেওঁক ভৰ্তি কৰিব পাৰো বা তেওঁ ঘৰৰ ওচৰতে ক'ৰবাত থাকিবলৈ কওঁ বা তেতিয়া কিছুমান পৰীক্ষা মই আগতীয়াকৈ কৰি চাব পাৰো নহয় গতিকে এইটো শিক্ষক ডক্টৰেও সদায় চাই যে পেৰেণ্ট অভিভাৱকে তেওঁৰ কথা শুনিব পৰা হয় নে নহয় শুনিব নে নহয় দায়িত্ব সহকাৰে ল'ব নে নলয় অভিভাৱকেও সেইমতে ডক্টৰৰ চিকিৎসকে যেটো উপদেশ দিছে সেইটো ভালদৰে মানি চলিব লাগে যদি চিকিৎসকে মাতে কয় যে 2 দিনৰ পাছত মোক এবাৰ দেখুৱাই ল'ব তেওঁ যদি জ্বৰটো তেতিয়ালৈকে থাকে ঠিক 2 দিনৰ পিছতে আহি তাক দেখুৱাই লোৱাটো দায়িত্ব যদি দেখা যায় 2 দিনৰ পিছত জ্বৰটো কমি গ'ল তেওঁ তেতিয়া চিকিৎসকক এটা হোৱাটছএপ বা ফোন বা যিকোনো ব্যৱস্থা চিকিৎসকৰ লগত তেওঁ যেটো সম্বন্ধ তেওঁ ৰাখিছে তেনেকে এটা খবৰ দি দিয়াটো ভাল আৰু যদি চিকিৎসকে কয় যে চিকিৎসকে সাধাৰণতে কিছুমান আপোনাক যেটো ডেঞ্জাৰ সাইন বুলি কয় এইবোৰ আমি যাবৰ সময়ত বুজাই দিওঁ যদি শিশুটো বেছি খেংখেঙীয়া হৈ পৰিছে কাহ বেছি হৈ গৈছে উশাহ লোৱাত কষ্ট পাইছে ঘনঘনকৈ উশাহ লৈছে হালধীয়া পৰি গৈছে নীলা পৰি গৈছে এনেকুৱা ধৰণৰ আপোনাক বিপদযুক্ত চিন কিছুমান ক'ব পাৰে যদি ভাবে যে তেওঁ জৰুৰী হ'ব এই তেনেকুৱাবোৰ হোৱাৰ লগে লগে আপুনি চিকিৎসকক সময়তকে আগতেই তৎক্ষণাত খবৰ দিয়াটো দায়িত্ব যদি চিকিৎসকেও এটা আপোনাক বিশ্বাস কৰি পেলাই আপোনাক যদি একো বিশেষ চিকিৎসা নকৰাকে জ্বৰৰ দৰৱ দি পেলাই আপোনাক 2-3 দিনৰ পিছত আকৌ আহিবলৈ দিয়ে আপুনিও গতিকে চিকিৎসকৰ প্ৰতিটো উপদেশ সেইমতে মানি চলাটো ভাল আৰু এটা কথা আকৌ মই পুনৰ দহৰো খুব কম সংখ্যক জ্বৰৰ লগতহে আপুনি এন্টিবায়োটিক দৰকাৰ হয় এন্টিবায়োটিক মানে জ্বৰ কমোৱা ঔষধ নহয় আহক আমি এতিয়া ডিসকাস কৰো ফেব্রাইল সিজার মানে বহুতবাৰ আমি দেখো যে জ্বৰৰ লগত শিশুটিৰ ফিট হৈ গৈছে যেটো সাধাৰণতে আমি কেতিয়া চিন্তা কৰিম জ্বৰৰ লগত ফিটটো বহুত ডাঙৰ বেমাৰটো হ'ব পাৰে সৰু বেমাৰটো হ'ব পাৰে সাধাৰণতে আমি যেতিয়া চাওঁ আমি এইটো 6 মাহৰ পৰা 6 বছৰৰ শিশু জ্বৰৰ লগত এটা অলপ দেৰি কাৰণে ফিট হৈ যোৱাটো কমন বুলি নকওঁ কিন্তু বহুত ক্ষেত্ৰত দেখা যায় এইটো সাধাৰণতে ফ্যামিলিয়ে যদিও কিছুমানৰ পৰিয়ালৰ কোনো মানুহৰ আগতে নুশুনাকেও এজন শিশুৰ হ'ব পাৰে আমি জ্বৰৰ কাৰণে হোৱা ফিটত চিন্তা নকৰিম যদি শিশুটি জ্বৰ 6 মাহৰ পৰা 6 বছৰৰ ভিতৰত হৈছে 6 মাহৰ আগৰ শিশুৰ যদি জ্বৰৰ লগত ফিট হয় সদায় বহুত চিন্তনীয় 6 বছৰৰ আগৰ শিশু যদি জ্বৰৰ লগত ফিট হৈছে সদায় বহুত চিন্তনীয় 2 নম্বৰ ফিটটো যদি 1 মিনিট 2 মিনিট বা অলপ সময় ধৰি আছে বহুত বেছি ধৰি হৈ থকা নাই অলপ দেৰি থাকিলে 1 মিনিট 2 মিনিট নিজেই বন্ধ হয়
যদি বহুত সময় ধৰি আছে তেতিয়া কথাটো চিন্তনীয় যদি হাত ভৰি দুইটা সাইডে কঁপিছে চকুটো ওপৰলৈ তেলেকা কৰি দিছে আৰু লগে লগে ঠিক হৈ গৈছে সেইটো চিন্তা কৰিব নালাগে কিন্তু যদি হাতখন এটা সাইডে কঁপিছে চকুটো এটা সাইডে তেলেকা কৰিছে তেতিয়া চিন্তা কৰিবলগীয়া এদিনত খুব বেছি এবাৰ বা দুবাৰ জ্বৰ হৈছে তেতিয়া চিন্তা কৰিব ফিট হৈছে তেতিয়া চিন্তা কৰিব নালাগে যদি দিনটোত বাৰে প্ৰতি ঘনে ঘনে ফিট হৈ আছে তেতিয়া চিন্তা কৰিবলগীয়া যদি আপোনাৰ ফিটটো যদি আপোনাৰ ওচৰে পাজৰে জাপানীজ এনচেফালাইটিছৰ নিচিনা বেমাৰ হৈ আছে এতিয়া যিকোনো জ্বৰ আৰু ফিট হলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক যদি আপোনাৰ জ্বৰ ঘৰত আগতেও সৰুটি শিশুটি জ্বৰৰ লগত ফিট হৈছে 1-2 মিনিট সময় আছে এটা সাইডে থাকে দিনটো দুবাৰতকৈ বেছি ফিট নহয় জ্বৰৰ প্ৰথম এদিন বা দুদিনৰ ভিতৰত ফিট হৈছে বেছি জ্বৰৰ 3-4 দিনৰ পিছত ফিট হোৱা নাই এনেকুৱা ফিট সাধাৰণতে আপুনি চিন্তা কৰিব নালাগে সেইটো নিজে নিজে ঠিক হ'ব কিন্তু এনেকুৱা ফিট যেতিয়া প্ৰথমবাৰৰ কাৰণে হৈ যায় আপুনি তৎক্ষণাৎ চিকিৎসকৰ ওচৰত লৈ গৈ পৰামৰ্শ লোৱা ভাল এইটো যে ফেব্ৰুৱাৰী চিজাৰ বা সাধাৰণ ফিট সেইটো আপুনি চিকিৎসকৰ পৰা এবাৰ ঠিৰাং কৰি লওক তাৰ পিছত যেতিয়া প্ৰতিবাৰে হ'ব তেনেকুৱাত আপুনি শিশুটিক কোনো বিশেষ চিন্তা নকৰিব হৈ হল্লা নকৰিব মুখত পানী নাঢালিব শিশুটিক সাইড কৰি এনেকৈ সাইড কৰি খুৱাই দিব যাতে শিশুটোৰ ঠেকাৰ বা থু যিবোৰ হয় এনেকুৱা সাইডত বাগৰি পৰে জিভাখন বাগৰি পৰি পেলাই শিশুটিৰ থ্ৰটটো ব্লক কৰি নিদিয়ে এনেকৈ সাইডত খুৱাই দিব জোৰ জবৰদস্তি কেতিয়াও চামুচ বা তেনে বস্তু জিভাত সোমাবলৈ নাচাব কাৰণ যদি দাঁতটো সৰি পৰে শিশুটো ফিট অৱস্থাত শিশুটো অজ্ঞানৰ নিচিনা থাকে দাঁত ভাগি গ'লে সেইবোৰ কি হ'ব এইবোৰ আমাৰ থ্ৰটত গৈ লাঙত গৈ যাব উশাহ বন্ধ হৈ যাব পাৰে গতিকে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক কিন্তু জবৰদস্ত শিশুটিক চামুচ সোমাব বা তেনেকুৱা ধৰণৰ কাৰবাৰবোৰ নকৰিব মুখত পানী নিদিব বন্ধুসকল আৰু অভিভাৱকসকল ধন্যবাদ আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে মোক মোৰ পাৰ্সোনেল হোৱাটছএপ নম্বৰ 985407676701 হোৱাটছএপ কৰি সুধিব পাৰে আশা কৰোঁ আপোনালোকৰ সহায় হ'ল ধন্যবাদ